Hello my dear student, welcome to MBA study. আজি ভিডিওত আমি ডিসকাস কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ যে লেসন আছে সংখ্যা প্ৰণালী এক নম্বৰ লেসনৰ তাৰে পেজ নম্বৰ 45 ৰ পৰা एग्जांपल 17 18 19 মানে ইয়াত কি আছে আমাৰ হৰ পৰিমেয় কৰা বহুত ষ্টুডেন্টে নাজানে যে হৰ পৰিমেয় কি দৰে কৰে গতিকে আজি ভিডিওত তোমালোকক দেখাম হৰ পৰিমেয় কি দৰে কৰে গতিকে ভিডিওটো শেষলৈকে চাই থাকা যদি হৰ পৰিমেয়কৰণত অসুবিধা আছে এইটো ভিডিওত আশা কৰো তোমালোকৰ বুজি পাবা গতিকে সোয়া যে পেজ নম্বৰ 1 পেজ নম্বৰ কিমান আছে 45 পেজ নম্বৰ 45 লেসন নম্বৰ 1 আছে ক্লাস 9 ৰ কি আছে एग्जांपल 17 18 19 গোটেইখিনি কি কৰিব লাগে হৰ পৰিমেয় পৰা এতিয়া কোৱেশ্চন খিনি ইয়াত লৈ লৈছো আমি নম্বৰ 1 কি আছে 17 17 নম্বৰ উদাহৰণ কিমান আছে 1/2 নম্বৰ 18 কিমান আছে 1/2 প্লাস √3 আৰু নম্বৰ 19 কিমান আছে 1/√3 মাইনাস √5 গতিকে এটা এটাকে বুজাই দিছো গতিকে চাই থাকা তোমালোকে নম্বৰ 1 চাই লোৱা কিমান আছে 1/√2 ইয়াৰ কি কৰিব দিছে আমাৰ হৰ পৰিমেয়কৰণ কৰা সল প্ৰথমটো কি আছে আমাৰ 1/√2 ইয়াৰ কি কৰিব দিছে আমাৰ হৰ পৰিমেয় কৰা হৰ মানে কোনটো হৰ লব বা হৰ বুলি ক'লে আমি কিহৰ কথা মনত আহিব লাগিব ভগ্নাংশ ভগ্নাংশ মানে কি ভগ্নাংশটা হৈছে কি লব বাই হৰ মানে লব আৰু হৰ কিহৰ থাকে এটা ভগ্নাংশ থাকে ওপৰটো লব বুলি কয় আৰু তলৰটো কি বুলি কয় হৰ ইয়াত কি কৈছে হৰ কি কৰিব দিছো পৰিমেয় মানে কি যিবিলাক সংখ্যাক আমি p/q আৰ্হিত লিখিব পাৰো তেনেবিলাক সংখ্যা কি আছিল পৰিমেয় আৰু কোনো এটা সংখ্যা পৰিমেয় হৈ থাকিলে তাকে কি কৰি হেইটোই কৰিব দিছে আমাক মানে পৰিমেয় কৰা মানে কি পৰিমেয় সংখ্যা লৈ নিব দিছে আমাক গতিকে সোয়া তোমালোকে তল হৰটো কি হৈ আছে হৰ যেহেতু আমাৰ পৰিমেয় কৰিব দিছে নিশ্চয় বেলেগ কিবা হৈ আছে এতিয়া চাই লোৱা তোমালোকে এটো যদি ভগ্নাংশ হয় লব বাই হৰ হৰত কি আছে আমাৰ √2 আৰু আমি জানো √2 এটা কি সংখ্যা অপৰিমেয় সংখ্যা গতিকে অপৰিমেয় সংখ্যাটো আমি পিহক লৈ যাব লাগে পৰিমেয় কৰিব লাগে গতিকে তোমালোকে চাই থাকা তলত কি আছে আমাৰ √2 কিমান সংখ্যা আছে এটা যদি এটা সংখ্যা থাকে তেতিয়া হলে প্ৰথম যি সংখ্যাটো আছে এটো তলত পাতি লবা এবাৰ 1/√2 স্টেপ বাই স্টেপ মাল্টিপ্লাই এতিয়া চোৱা যেহেতু ইয়াত কি বেলেগ আৰু কোনো সংখ্যা আছে নেকি নাই গতিকে এনেকুৱা যদি এটা অপৰিমেয় সংখ্যা তলত দিয়া থাকে তেতিয়া হলে কি কৰিবা এই সংখ্যাটো লিখাৰ পিছত আকৌ কি কৰিবা এই সেম সংখ্যাৰে তলত আৰু ওপৰত পূৰণ কৰি দিবা বুজি পালা নিশ্চয় মানে তলত যোনটো সংখ্যা থাকিব অপৰিমেয় সংখ্যা হেইটোৰে কি কৰি দিবা তলত আৰু ওপৰত কি কৰি দিম আমি পূৰণ কৰি দিম গতিকে চোৱা √2 আছে ইয়াত আমি √2 লগাই দিছো আৰু ইয়াত কি লগাই দিব আমি কি লগাই দিম √2 গতিকে চোৱা ইয়াত ভগ্নাংশ এটো ভগ্নাংশ দুটাৰ মাজত কি আছে পূৰণ ভগ্নাংশৰ পূৰণ কেনেকৈ কৰে ওপৰটোৰ লগত ওপৰটো তলৰটোৰ লগত কিমান হ'ব তলৰটো 1/√2 এগুণ কিমান হ'ব √2 মানে 1 ৰ লগত তুমি যিকোনো সংখ্যা পূৰণ কৰা হেইটো সংখ্যা নিচে আহিব ধৰিলো 1 ৰ লগত 100 পূৰণ কৰিছা গতিকে কি হ'ব আমাৰ आंसर হ'ব 100 গতিকে কোনোবাই 1 ৰ লগত x পূৰণ কৰিছে হেইটোৰ आंसर কি আহিব আমাৰ x আহিব গতিকে ইয়াত আমি 1 ৰ লগত √2 পূৰণ কৰা মানে কি বুজাইছে আমি কিমান হ'ব √2 এগুণ কিমান হ'ব √2 গতিকে সোয়া ওপৰটো পূৰণ কৰিছো কিমান ওলাইছে আমাৰ √2 এতিয়া সোয়া তলৰ দুটা যদি আমি পূৰণ কৰিম তলৰ দুটা কি আছে আমাৰ √2 আৰু √2 মানে সংখ্যা দুটা কি আছে একেই আমি পূৰণত এইটো এটা ক'ব পাৰো যে দুটা যদি সেম সংখ্যা পূৰণ কৰিব দিয়ে বা পূৰণ থাকে তেতিয়া হলে তাক আমি কি কৰিব পাৰো স্কয়াৰ লিখিব পাৰো স্কয়াৰ মানে কি বৰ্গ এতিয়া কোনোবাই ক'ব বৰ্গ মানে কি বৰ্গ মানে স্কয়াৰ স্কয়াৰ মানে বৰ্গ মানে ফুলনি মানে বাগিচা মানে ফুলনি তোমালোকে চোৱা এনে জাস্ট কমেডি কৰিলো অলপ মানে ইয়া 2 * 2 মানে দুটা এক সেম সংখ্যা যদি পূৰণ হৈ থাকে তেতিয়া হলে তাক কি কৰিব পাৰো আমি তাৰ পাৱাৰ কিমান হৈ যাব 2 হৈ যাব আৰু এইটো কি হয় স্কয়াৰ মানে কোনো এটা সংখ্যাৰ ওপৰত যদি 2 থাকে তেতিয়া হলে ক'ব পাৰো সংখ্যাটো কি আছে বৰ্গ 3 * 3 হলে আমি কি লিখিম 3 স্কয়াৰ x * x থাকিলে আমি কি লিখিম x স্কয়াৰ এতিয়া √2 * √2 থাকিলে কি লিখিম আমি √2 স্কয়াৰ বুজি পালা গতিকে √2 আৰু √2 দুটা একে জাতৰ বস্তু আছে গতিকে √2 কি হৈ যাব আমাৰ স্কয়াৰ
এতিয়া ওপৰত চোৱা ওপৰত কিমান আছে আমাৰ √2 আৰু তলত কি হৈ আছে স্কয়াৰ আৰু ৰুট যিসকলে নাজানা ভালদৰে শুনি লোৱা যে স্কয়াৰ আৰু ৰুট যদি একেলগ হৈ থাকে তেতিয়া হলে কি হৈ যায় স্কয়াৰৰ লগত ৰুটটো কি হৈ যায় কেনসেল হৈ যায় ইয়াত একে কৰ্ম হৈ আছে স্কয়াৰ আছে স্কয়াৰৰ তলত কিমান আছে আমাৰ √1 আছে গতিকে আমি স্কয়াৰ আৰু ৰুট কি কৰি দিম কাটি দিম এতিয়া স্কয়াৰ আৰু ৰুট যদি আমি কাটি দিম তেতিয়া হলে থাকি যাব কি আমাৰ ইয়াত স্কয়াৰ নাই আৰু √1 নাই একো নাই যদি কিমান আছে আমাৰ ইয়াত 2 হৈ আছে আৰু কোৱেশ্চনত আমাক কি কৈছে হৰ পৰিমেয় কৰা হৰ মানে কোনটো আছে তলৰটো এতিয়া এইটো সংখ্যা ভাঙি ভাঙি ইয়ালৈ পালো ইয়াত যোৱাৰ পিছত তোমালোকে চোৱাচোন হৰটো কি হৈ গল পৰিমেয় ন পৰিমেয় হৰ কোনটো তলৰটো আগতে কৈছিল হৰ কোনটো তলৰটো এতিয়া তলৰটো যদি আমি চাও তলৰটো কি এটা 2 এটা কি সংখ্যা পৰিমেয় সংখ্যা অৰ্থাৎ ইয়াক আমি কি কৰিব পাৰো 2 তলত এটা 1 আছে এক p/q হাত লিখিব পাৰো গতিকে 2 এটা কি সংখ্যা হৈ যাব আমাৰ পৰিমেয় সংখ্যা আশা কৰো বুজি পালা এতিয়া নেক্সট তোমালোকে চোৱা एग्जांपल 18 एग्जांपल 18 এটা মছি দিও যদি কোনোবা লিখি আছা তা ভিডিওটো পোস্ট কৰি লবা নেক্সট তোমালোকে চোৱা 2 নম্বৰটো কি আছে আমাৰ 1/2 প্লাস √3 আগৰটো কি আছে তলত অনলি এটা সংখ্যা আছে এতে কি আছে দুটা সংখ্যা থাকিলেও কি হ'ব নিয়ম এটাই হ'ব আগতে এটা সংখ্যা থকাৰ ফলত কি হৈছিল যি সংখ্যাটো তলত আছিল হৰটো অপৰিমেয় হৈ আছিল সেই অপৰিমেয় সংখ্যাটো আমি কি কৈছিল তলত কি কৈছিল পূৰণ কৰি দিছো এতিয়া সেম আগৰটোৰ নিচিনা একেই হ'ব কিন্তু ইয়াত সংখ্যা কেইটা আছে আমাৰ দুটা গতিকে এইটো কি কৰিম প্ৰথমত সংখ্যাটো লিখিবা 1/2 প্লাস √3 ইয়াত হ'ব পূৰণ আগৰটোৰ নিচিনা পূৰণ দিবা এতিয়া আগত ইয়াত যি সংখ্যা আছিল ইয়াতো একে সংখ্যা লিখিছিলা কিন্তু এইটোৰ ক্ষেত্ৰত অকণমান বেলেগ হ'ব অকণমান বেলেগ মানে কি যি নাম্বাৰ দুটা থাকে নাম্বাৰ দুটা সেম হ'ব গতিকে চোৱা 2 and √3 আছে ইয়াতো কি হ'ব 2 and √3 ইয়াত মাত্ৰ চিনৰ সালসলনি হ'ব চিনৰ সালসলনি ইয়াত প্লাস থাকিলে ইয়াত দিব লাগিব আমি কি মাইনাস আৰু ইয়াত মাইনাস থাকিলে ইয়াত আমি কি দিব লাগিব প্লাস দিব লাগিব গতিকে ইয়াত যেহেতু প্লাস হৈ আছে গতিকে ইয়াত আমাৰ তাৰ বিপৰীত চিন আহিব কি মাইনাস আৰু তলত যি সংখ্যা থাকিব এই সেম সংখ্যাটো ক'ত দিব লাগিব আমি ওপৰত দিব লাগিব গতিকে ইয়াত আমি লিখিব লাগিব 2 - √3 গতিকে চোৱা ওপৰত কি হৈ আছে আগতে কৈছো ভগ্নাংশখিনি কেনেকৈ পূৰণ হয় ওপৰটোৰ লগত ওপৰটো তলৰটোৰ লগত তলৰটো অৰ্থাৎ লগৰ লগত লগ হৰৰ লগত হৰ গতিকে চোৱা 1 ৰ লগত 2 - √3 পূৰণ কৰিলে কি হ'ব আমি জানো 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হয় সেই সংখ্যাটো নিজে আহে গতিকে 1 ৰ লগত 2 - √3 যেতিয়া পূৰণ কৰিম কি আহিব 2 - √3 আৰু তলত চোৱা তলত কি হৈ আছে ইয়াত 2 প্লাস √3 আৰু ইয়াত কি হৈছে 2 মাইনাস √3 অৰ্থাৎ সংখ্যা দুটা একেই আছে অনলি প্লাস আৰু মাইনাসৰ সালসলনি আছে গতিকে ইয়াত চোৱা a প্লাস b a মাইনাস b এটো এটা অবেদ আছে মানে দুটা বন্ধনীৰ ভিতৰত যেতিয়া একে জাতৰ বস্তু থাকিব আৰু প্লাস আৰু মাইনাসৰ সালসলনি হ'ব হেতু কি হৈ যায় a প্লাস b a মাইনাস b এটা অবেদ গতিকে এই অবেদটো কি হয় ইকুৱেল কিমান হয় a প্লাস b a মাইনাস b ইকুৱেল কি হয় a স্কয়াৰ মাইনাস b স্কয়াৰ এইবিলাক ক্লাস 9 ৰ ষ্টুডেন্টে জানে ক্লাস 8 ৰ পৰা কমপ্লিট কৰি আহে গতিকে চোৱা ইয়াত a প্লাস b অৰ্থাৎ a মানে 2 b আছে √3 a মানে 2 b কিমান √3 অৰ্থাৎ এইটো আৰু এইটো একেই গতিকে এইটো a হলে এইটো a হ'ব এইটো আৰু এইটো একেই গতিকে এইটো b হলে এইটো b হ'ব অনলি প্লাস আৰু মাইনাস গতিকে চোৱা a plus b a minus b ইয়াৰ খলনি আমি কি লিখিব পাৰো a স্কয়াৰ minus b স্কয়াৰ গতিকে a স্কয়াৰ a মানে কোনটো এইটো স্কয়াৰ মাইনাস আহিব সেকেন্ড স্কয়াৰ গতিকে a স্কয়াৰ মানে কিমান হ'ব 2 স্কয়াৰ সূত্ৰত কি আছে আমাৰ মাইনাস নেক্সট কিমান আছে b b মানে কিমান আছে আমাৰ √3 কি হৈ যাব ওপৰত স্কয়াৰ ওপৰত চোৱা 2 - √3 2 পৰা √3 কেতিয়া মাইনাস কৰিব নোৱাৰো 2 স্কয়াৰ মানে 2 দুবাৰ পূৰণ কৰিলে 2 দুগুণ কিমান হয় 4 মাইনাস অলপ আগত কৈছো স্কয়াৰ আৰু ৰুট একেলগ হৈ থাকিলে কি হয় কেনসেল যায় গতিকে ইয়াত স্কয়াৰ এন্ড ৰুট কাটি গলে কি থাকিব আমাৰ স্কয়াৰ আৰু ৰুট কাটি দিয়া থাকিব কিমান আমাৰ ইয়াত 3 গতিকে ওপৰত আছে আমাৰ 2 - √3 আৰু তলত
2 minus root over 3 আছিল ওপৰত এতিয়া তলত 4 minus 3 মানে কিমান হয় 1 আমি জানো যে সকলো বিলাক সংখ্যাৰ তলত কি থাকে এটাকে 1 থাকে লুকুৱাই থাকে তো দেখা পোৱা নাযায় 2 minus root over 3 আমি জানো সকলো বিলাক সংখ্যাৰ তলত কি এটা থাকে 1 এটা থাকে আৰু হেতু উল্লেখ নকৰিলে হয় আৰু যদি কোনোবাই উল্লেখ কৰি দিছা তথাপি কোনো ভুল নহয় কিন্তু উল্লেখ নকৰাটোৱে ভাল এটো সকলোৱে জানে যে সকলো বিলাক সংখ্যাৰ তলত কি এটা থাকে 1 থাকে আৰু বেলেগ যিকোনো সংখ্যা যদি থাকে তেতিয়াহলে উল্লেখ কৰি দিবা কিন্তু 1 হলে উল্লেখ কৰিব নালাগে এতিয়া হয়তো বুজি পাইছা যদি বুজি নোপোৱা তেতিয়াহলে জনাবা মোক নেক্সট এতিয়া চাইলো एग्जांपल কিমান আছে আমাৰ 19 एग्जांपल 19 চোৱা তোমালোকে যদি কোনোবাই লিখি আছে ভিডিওটো পোষ্ট কৰি লিখি লবা नेक्स्ट এটি আমি কি কলো एग्जांपल কিমান হ'ব আমাৰ 19 एग्जांपल 19 ত কিমান আছে মানে 3 নম্বৰটো কিমান আছে আমাৰ 1/√3 - √5 ইয়াত চোৱা একে আছে আগৰটো নিচিনা 1 কিমান আছে আমাৰ √3 - √5 ইনটু প্ৰথম কি কৰিব লাগে ইয়াত দুটা সংখ্যা থাকিলে সেম সংখ্যা ইয়াত আহে আগৰ যি আছে एग्जांपल 18 তাত কলৈ একে হ'ব √3 মাইনাস কিমান আছে √5 √3 - √5 মানে কিমান হ'ব সরি কিমান হ'ব মানে এটো সংখ্যাটো ইয়াত লিখিব লাগিব আমি √3 and √5 আগতে কি কৈছিলো প্লাস মাইনাস হাল হলৰে গঠিব ইয়াত মাইনাস আছে গতিকে ইয়াত আমি তাৰ বিপৰীতটো দিব লাগিব কিমান আহিব প্লাস আৰু ইয়াত জিটো লেখেবা এই সেম সংখ্যা কত যাব ওপৰত যাব গতিকে ওপৰত কি হ'ব √3 + √5 এতিয়া পূৰণ কৰি দিয়া 1 ৰ লগত কি হ'ব এই গুটেইখিনি আমি জানো 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে হয় সংখ্যাটো আহিব গতিকে 1 ৰ লগত √3 + √5 পূৰণ কৰিলে কি আহিব √3 + √5 আৰু ইয়াত চোৱা আগৰটো নিচিনা হৈ গ'ল একে আছে বস্তু দুটা প্লাস আৰু মাইনাস বা মাইনাস আৰু প্লাস একে কথা a - b a + b বা a + b a - b একে কথা ফৰ্মুলা এটাই হ'ব কাৰণ সংখ্যা দুটা কি আছে একে আছে অনলি প্লাস মাইনাস বেলেগ বেলেগ আছে গতিকে a - b a + b ইকুৱেল কিমান হয় একে সূত্ৰ হ'ব a² - b² a কিমান আছে √3a² হল নেক্সট কি আছে আমাৰ মাইনাস আকৌ কি হ'ব b² b মানে কিমান এটো a এটো b b কিমান আছে √5 কি হ'ব স্কয়াৰ হ'ব গতিকে ওপৰত কি হ'ব আমাৰ √3 + √5 আৰু তলত চোৱা স্কয়াৰ আৰু ৰুট থাকিলে কি হয় যায় কেনসেল হৈ যায় কৈছিলো আগতে স্কয়াৰ এন্ড ৰুট কেনসেল থাকিল কিমান 3 আৰু ইয়াত আছে এতিয়া আমাৰ মাইনাস আৰু ইয়াত চোৱা স্কয়াৰ এন্ড ৰুট কাটি দিলে কিমান থাকিব আমাৰ 5 গতিকে ওপৰত আছে আমাৰ √3 + √5 আৰু তলত কি থাকিব 3 ৰ পৰা 5 গলে কিমান 3 ৰ পৰা 5 গলে আমাৰ কিমান হ'ব -2 এতিয়া কিছুমান ষ্টুডেন্টে ক'ব স্যাৰ 3 ৰ পৰা 5 কেনেকৈ মাইনাস হ'ব এই সৰুটো পৰা ডাঙৰটো কেনেকৈ মাইনাস কৰে এটো তোমালোকে আগতে এলপি স্কুলত পাই আহিছিলা যে 3 ৰ পৰা 5 কেতিয়া মাইনাস হয় কিন্তু এতিয়া জানিব লাগিব তোমালোকে ক্লাস 9 ৰ যেহেতু 3 ৰ পৰা 5 মাইনাস হয় কেনেকৈ মাইনাস হয় সো 3 - 5 যিবিলাক মানে কি সংখ্যাৰ আগৰ চিহ্নৰ ৰূপত আমি চাব লাগে এটো সংখ্যাৰ আগত একো চিহ্ন নাই মানে কি আছে আমাৰ প্লাস আৰু এইটোৰ আগত কি আছে মাইনাস যিবিলাক সংখ্যাৰ আগত প্লাস থাকে তেনেবিলাক সংখ্যা মোৰ হাতত বা নিজৰ হাতত থকা জমাটো বুজায় আৰু যিবিলাক মাইনাস থাকে তেনেবিলাক সংখ্যা কি ঋণাত্মক ঋণ বুজায় গতিকে চোৱা 3 টকা তোমাৰ হাতত জমা আছে 5 টকা তোমাৰ ধাৰ লাগি আছে এতিয়া তোমাৰ যি জমা আছে জমাটো দিয়াৰ পিছত এতিয়া কি আৰু ধাৰ লাগি থাকিব কিমান লাগি থাকিব আৰু -2 টকা গতিকে কিতে হ'ব 3 ৰ পৰা 5 গলে কিমান -2 বা এনেকেও ক'ব পাৰো সৰুটো পৰা ডাঙৰটো যেতিয়া মাইনাস কৰিম তেতিয়া তাৰ আগত চিন কি আহিব আমাৰ মাইনাস চিন আহিব আৰু পিছৰটো পৰা কি কৰিব না আগৰটো মাইনাস কৰি দিবা গতিকে 5 - 3 কি আমাৰ হ'ব -2 এতিয়া নেক্সট হ'ব ওপৰত কিমান আছে √3 + √5 আৰু এটো আমি ভগ্নাংশ লিখি দিব পাৰো 1 কিমান হ'ব 2 আৰু মাইনাস যোনটো আছে আগত দি দিয়া এটো হ'ব আনসার